नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम ननस्माई मस्जिद बंधुসকল बलगते चामक आज सन्धियार 7टा गुरुत्वपूर्ण खबर। प्रथमটো खबर पुनर 28 गराकी विदेशी नागरिকক डिटेनशन कैम्पলৈ प्रेरण। कांदনত भागी परिल विदेशी और आत्मीय लोकসকল। बरपेटार विभिन्न ठाईत अवैधभावे आसिल एइসকল लोक। पुनर 28 गराकी विदेशी नागरिকক डिटेनशन कैम्पলৈ प्रेरण। डिटेनशन कैम्पলৈ प्रेरण কৰা সকলৰ ভিতৰত আছে 9 গৰাকী মহিলা আৰু 19 জন পুৰুষ। বৰপেটাৰ বিদেশী ন্যায়াধীশৰ আদালতে ঘোষণা কৰিছিল বিদেশী বুলি আৰু বৰপেটাৰ বিভিন্ন ঠাইত অবৈধভাৱে আছিল এই সকল লোক। ডিটেনशन कैम्पলৈ প্ৰেৰণ কৰাৰ সময়ত অভাৱনীয় পৰিৱেশে বিৰাজ কৰে। কান্দি কান্দি ডিটেনशन कैम्पলৈ গল বিদেশী লোকসকল আৰু সেই সময়ছোৱাত কান্দনত ভাগি পৰিল विदेशी और आत्मीय लोकসকল। परवर्ती खबर एशगुरु मारिले बाघर मरण। विशाल फुकনৰ পিছত এবাৰ বেলতলাৰ ফ্লেটৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক স্বপ্ননীল দাসক আৰু লগতে জব্দ কৰা হৈছে দুখন বিলাসী বাহন। অনলাইন ট্ৰেডিঙৰ জৰিয়তে গ্ৰাহকক লুটি কটাইছিল বিলাসী জীৱন। মন গলাই গৈছিল প্ৰমোদ ভ্ৰমণৰ বাবে বিদেশলৈ। নাছিল টকা পইচাৰ কোনো অভাৱ। গ্ৰাহকক প্ৰবঞ্চনা কৰা প্ৰবঞ্চক স্বপ্ননীল দাসে বিলাসী বাহনত উঠি ঘূৰি ফুৰিছিল বিভিন্ন প্ৰান্তত আৰু মনৰ ইচ্ছামতে কৰি গৈছিল মন যোৱা প্ৰতিটো কাম। কিন্তু ভাগ্যৰ কি বিড়ম্বনা, সোমবাৰে মাজনিশা ধৃত স্বপ্ননীলক বিচাৰি গুৱাহাটী মহানগৰ আৰক্ষীৰ চলিল মাৰাথন অভিযান। অনলাইন ট্ৰেডিঙৰ জৰিয়তে বহু গ্ৰাহকক প্ৰবঞ্চনা কৰাৰ অভিযোগত অভিযুক্ত স্বপ্ননীলৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীয়ে চলালে এই অভিযান আৰু এই অভিযানত গুৱাহাটী মহানগৰীৰ বেলতলাৰ এটা বিলাসী ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰে অনলাইন ট্ৰেডিঙৰ ঘটনাৰ সৈতে অভিযুক্ত ধৃত স্বপ্ননীল দাসক। তাৰোপৰি তেওঁৰ দুখন বিলাসী বাহনত দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে। পৰৱৰ্তী খবৰ ৰাজ্যজুৰি ষ্টক মাৰ্কেটৰ নামত প্ৰবঞ্চনা আৰু এই সন্দৰ্ভত অসম আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কেইবাটাও প্ৰবঞ্চকক আৰু এইবাৰ দিছপুৰ আৰক্ষীয়ে আটক কৰিছে ইউটিউবাৰ ভাস্কৰ দত্তক। স্বপ্ননীল দাসৰ ট্ৰেডিঙৰ প্ৰমোটাৰ ইউটিউবাৰ ভাস্কৰ দত্তক আটক দিছপুৰ আৰক্ষীৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এইবাৰ যোগীগোপা কামাখ্যা ৰেলপথত উদ্ধাৰ হৈছে যুৱক যুৱতীৰ মৃতদেহ। যোগীগোপাৰ যুৱক নাজিবুল হক আৰু গোৱালপাৰাৰ আসমিনা খাতুন বুলি চিনাক্ত কৰা হৈছে এই মৃতদেহ দুটা। ৰেলপথৰ সমীপত দুচকীয়া বাহন উদ্ধাৰ হৈছে আৰু ৰেলৰ খুন্দাত মৃত্যু হোৱা দুয়োয়ে আত্মহত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ। গোৱালপাৰাৰ বৰমাকুৰিত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন। পৰৱৰ্তী খবৰ ৰাজ্যজুৰি মিয়া বিতৰ্ক অব্যাহত থকাৰ মাজতে এইবাৰ মিয়াৰ সপক্ষে পুনৰ পোষ্টাৰিং। বিজনেছ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বেৰত লগালে অসমীয়া হিন্দু বিৰোধী পোষ্টাৰ আৰু ঘটনা সন্দৰ্ভত 24 ঘণ্টাৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ দাবী সৌদ অসম ছাত্ৰ সন্থাৰ। চিৰাং জিলাৰ বিজনীৰ 1 নং ভেটাগাঁও দেওকুৰাপাৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বেৰত দুষ্ট চক্ৰৰ আপত্তিজনক ভাষাত পোষ্টাৰিঙৰ ঘটনা সংঘটিত হৈছে। স্থানীয় লোকৰ সন্দেহ সোমবাৰে নিশাৰ ভাগত অঞ্চলটোৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ৰখা দৰ্জা আৰু বেৰত অসমীয়া হিন্দু বিৰোধী আপত্তিজনক হাতে লিখা পোষ্টাৰ আঁৰি দি থৈ যায়। বগা কাগজত কলা চিয়াহীৰে হাতে লিখা পোষ্টাৰবোৰত অসমীয়াৰ দাদাগিৰি নচলিব, মিয়া জিন্দাবাদ, হিন্দু মুৰ্দাবাদ, মিয়া জিন্দাবাদ, মিয়াৰ ওপৰত অত্যাচাৰ কৰিলে অসম শান্তিত থাকিবলৈ নিদিওঁ, ধৰ্ষণ কেৱল মিয়াই নকৰে হিন্দুৱেও কৰে, মিয়া জিন্দাবাদ আদি আপত্তিজনক তথা ভাবুকি ভৰা ভাষা লিখা আছে। মঙলবাৰে পুৱা অঞ্চলটোৰ ৰাইজে পোষ্টাৰসমূহ প্ৰত্যক্ষ কৰে আৰু পোষ্টাৰত লিখা আপত্তিজনক ভাষা পঢ়াৰ পিছত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কোনে আৰু কি উদ্দেশ্যেৰে বিজনীত এনেধৰণৰ অশান্তি বিয়পিব পৰা কাণ্ড সংঘটিত কৰিলে ইয়াৰ এক উচিত তদন্তৰ দাবী কৰে। খবৰ লাভ কৰি বিজনী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰথমে আপত্তিজনক ভাষাৰ পোষ্টাৰসমূহ আঁতৰাই দি তদন্ত আৰম্ভ কৰে।
আৰু তাৰ পিছত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায় ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু সমগ্ৰ ঘটনাৰ আঁৰত কোন দুষ্টচক্ৰ জড়িত হৈ আছে সেয়া উচিত তদন্ত কৰি পোহৰলৈ আনিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে। কোনো জাতি বা ধৰ্মক উদ্দেশ্য কৰি এনেধৰণে আপত্তিজনক পোষ্টাৰ আঁৰি দি এই অঞ্চলৰ ভাতৃত্ববোধ পৰিৱেশ বিনষ্ট কৰিব সেইটো হ'বলৈ দিয়া নহ'ব আৰু এই কাণ্ড সংঘটিত কৰা চক্ৰটোৰ সন্দৰ্ভত যদি কোনো তথ্য ৰাইজে লাভ কৰে তেন্তে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায় বিধায়ক অজয় কুমাৰ ৰায়ে। পৰৱৰ্তী খবৰ, ছত্তীশগড়ত পুনৰ মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত প্ৰচণ্ড গুলিয়াগুলি আৰু এই গুলিয়াগুলিৰ সময়ছোৱাত ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে গুলিয়াই হত্যা কৰে 9টাকৈ দুৰ্ধৰ্ষ মাওবাদী সদস্যক আৰু ঘটনাস্থলীত জব্দ হৈছে বুজন পৰিমাণৰ অস্ত্ৰ। দান্তেৱাৰা বিজাপুৰ সীমান্তত সংঘটিত হৈছে এই ঘটনা আৰু অঞ্চলটোত বৰ্তমানো অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ অভিযান। পৰৱৰ্তী খবৰ, পশ্চিমবংগ বিধানসভাত দাখিল কৰা হ'ল ধৰ্ষণ বিৰোধী বিধেয়ক। মহিলা আৰু শিশুৰ বাবে সুৰক্ষিত পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে দাখিল কৰা হ'ল অপৰাজিতা মহিলা আৰু শিশু পশ্চিমবংগ অপৰাধ আইন সংশোধনী বিধেয়ক 2024 আৰু প্ৰস্তাৱিত বিধেয়কখন আইনত পৰিণত হ'লে ধৰ্ষণ কাণ্ডত ভুক্তভোগীৰ মৃত্যু হ'লে দোষী সাব্যস্ত হোৱা ব্যক্তিসকলক দিয়া হ'ব মৃত্যুদণ্ড। আজি বিধানসভাৰ মজিয়াত এই বিধেয়ক দাখিল কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পৰৱৰ্তী খবৰ, অৱশেষত গ্ৰেপ্তাৰ হ'ল মহাপ্ৰবঞ্চক বিশাল ফুকন। আৰক্ষীৰ জালত পৰা অনলাইন ট্ৰেডিং চক্ৰৰ খলনায়ক বিশালৰ ঘৰত আৰক্ষীৰ তালাচী। আৰক্ষীয়ে তালাচী চলাই কি পালে চাওঁ আহক। অনলাইন ট্ৰেডিং চক্ৰৰ খলনায়ক বিশাল ফুকনক গ্ৰেপ্তাৰ আৰক্ষীৰ। ট্ৰেডিঙৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিশালৰ বিৰুদ্ধে। ধনীৰ দুলাল বিশালৰ লগতে আন এজন যুৱককো গ্ৰেপ্তাৰ আৰক্ষীৰ আৰু বিভিন্ন লোকৰ পৰা নটাৰী যোগে সংগ্ৰহ কৰিছিল ধন। মাহত দুগুণ লাভ দিয়াৰ প্ৰলোভন দি চলাইছিল লুণ্ঠন। নিশা বিশাল ফুকনৰ নামৰূপৰ বাসগৃহত আৰক্ষীৰ তালাচী আৰু ট্ৰেডিঙৰ নামত বহু বিনিয়োগকাৰীক প্ৰবঞ্চনাৰ অভিযোগ এইগৰাকী বিশাল ফুকনৰ বিৰুদ্ধে আৰু লগতে পাৰ্চেলিয়া ফাৰ্মাচিউটিকেল নামৰ কোম্পানী খুলিছিল বিশালে আৰু ধৃত বিশালৰ ঘৰৰ পৰা লেপটপ কম্পিউটাৰকে ধৰি জব্দ কৰা হৈছে আন বহু সামগ্ৰী আৰু কৰিঅগ্ৰাফাৰ সুমি বৰাৰ বাণীপুৰৰ বাসগৃহত আৰক্ষীয়ে চলাইছে তালাচী। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে অভিনেত্ৰী সুমি বৰা। নিশাৰ পৰা সুমিৰ বন্ধ হৈ আছে মোবাইল ফোন আৰু বিশাল ফুকনৰ লগতে নাম সাঙুৰ খাইছিল এইগৰাকী অভিনেত্ৰী সুমি বৰাৰ। পৰৱৰ্তী খবৰ, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ডাঙৰ ঘোষণা। দেশত বন্ধ কৰা হৈছে 2000 টকীয়া নোট, কিন্তু আশ্চৰ্যজনকভাৱে আজিও বেংকত জমা নহ'ল 7,261 কোটি টকাৰ 2000 টকীয়া নোট। RBIৰ তথ্য অনুসৰি 97% 2000 টকাৰ নোট বেংকলৈ পুনৰ ঘূৰি আহিছে আৰু বিগত বৰ্ষৰ 19 মে'ত দেশত প্ৰচলন বন্ধ কৰা হৈছিল 2000 টকীয়া নোটৰ, কিন্তু এই পৰ্যন্ত 7,261 কোটি টকাৰ 2000 টকীয়া নোট ৰিজাৰ্ভ বেংকে ঘূৰাই পোৱা নাই। যিসকল লোকৰ হাতত এই 2000 টকীয়া নোট আছে তেওঁলোকে এতিয়াও বেংকত জমা কৰিব পাৰিব এই নোটসমূহ। এই কথা জনাইছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। পৰৱৰ্তী খবৰ, অৱশেষত গ্ৰেপ্তাৰ হ'ল আৰজিকৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ। কলকাতাৰ আৰজিকৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক অৱশেষত গ্ৰেপ্তাৰ কৰে CBIয়ে। বিগত 18 দিনে ঘোষে CGO কমপ্লেক্সলৈ আহি CBIৰ জেৰাত অংশগ্ৰহণ কৰিছিল আৰু সোমবাৰে সন্ধিয়া ঘোষক গ্ৰেপ্তাৰ কৰি সল্ট লেকৰ CGO কমপ্লেক্সৰ পৰা নিজাম পেলেচৰ CBIৰ কাৰ্যালয়লৈ অনা হয়। উল্লেখযোগ্য যে কলকাতাৰ আৰজিকৰ হাস্পাতালত এগৰাকী কনিষ্ঠ চিকিৎসকক হত্যাৰ গোচৰৰ পিছতেই বহুকেইটা অভিযোগ উত্থাপন হৈছিল। সমগ্ৰ দেশতে ভুক্তভোগী চিকিৎসকৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সেই সময়তে পদত্যাগ কৰিছিল প্ৰতিষ্ঠানখনৰ অধ্যক্ষ সন্দীপ ঘোষে। ইফালে চিকিৎসালয়খনৰ প্ৰাক্তন উপ অধীক্ষক আখতাৰ আলীৰ এজাহাৰৰ পাছতেই ঘটনাক লৈ তদন্ত আৰম্ভ হৈছিল। চিকিৎসালয়খনৰ প্ৰাক্তন উপ অধীক্ষকে সন্দীপ ঘোষৰ বিৰুদ্ধে নিবিতা দুৰ্নীতি আনকি মৃতদেহ সৰবৰাহৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত
ঘোষৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গোচৰ ৰুজু কৰা হয়। দীঘলীয়া জেৰাৰ অন্তত CBIয়ে সোমবাৰে ঘোষক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী খবৰ, অনলাইন ট্ৰেডিং আৰু ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী। RBIৰ গাইডলাইন নমুনা ভুৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে অসম আৰক্ষীৰ অভিযান। আৰু এইবাৰ ৰূপহীহাটত আৰক্ষীয়ে অভিযান চলাই আটক কৰে 6জনকৈ লোকক। অনলাইন ট্ৰেডিং আৰু ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী। RBIৰ গাইডলাইন নমুনা ভুৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে চলিছে ৰাজ্যজুৰি অভিযান। আৰু এইবাৰ ৰূপহীহাটত আৰক্ষীয়ে চলাইছে অভিযান। ভুৱা বিত্তীয় প্ৰতিষ্ঠানত জড়িত থকাৰ সন্দেহত 6জনকৈ লোকক আটক আৰক্ষীৰ। তেওঁলোক হৈছে ক্ৰমে আনোৱাৰ হুছেইন, ইনামুল হুছেইন, ইকৰামুল হক, ইনামুল ইছলাম, মইনুল হক চৌধুৰী আৰু জহিৰুল ইছলামক আটক কৰিছে আৰক্ষীয়ে। ৰূপহীহাট আৰক্ষীয়ে আটক কৰি অব্যাহত ৰাখিছে তদন্ত।